মানাস ৰাষ্ট্ৰীয় উদ্যান সম্পৰ্কে আলোচনা কৰিম যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পিছতে মানাস ৰাষ্ট্ৰীয় উদ্যানৰ এক ভূমিকা আছে মানাস ৰাষ্ট্ৰীয় উদ্যান কিয় ইম্পৰ্টেন্ট সেই বিষয়ে আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিবলৈ আগবাঢ়িছো তো আমি ফাৰ্স্টত লিখিছো মানাস ৰাষ্ট্ৰীয় উদ্যান আমি ফাৰ্স্টত লিখিছো মানাস ৰাষ্ট্ৰীয় উদ্যান ইয়াৰ ইংলিছ নামটো হৈছে মানাস নেশ্যনেল পাৰ্ক নাও what is the location of the Manas National Park Manas National Park or location code Manas National Park or location code আমি জানো Manas National Park অসমৰ দুখন ডিস্ট্ৰিক্ট লৈ আগৰি আছে তাৰে এটা হৈছে চিৰাং আনটো হৈছে বাক্সা one is চিৰাং another is what it is the Baksha district of Assam it is the Baksha district of Assam now what is the area of the Manas National Park Manas National Park or মাটিকালি কিমান আমি জানো মানাস ন্যাশনাল পার্কৰ মাটিকালি হৈছে 500 কিলোমিটাৰ স্কয়াৰ মানাস ন্যাশনাল পাৰ্কৰ মাটিকালি হৈছে 500 বৰ্গ মাইল তো মানাস ন্যাশনাল পাৰ্ক আজি যে মানাস ন্যাশনাল পাৰ্ক আছে ই এটা সময়ত টাইগাৰ ৰিজাৰ্ভ আছিল ইয়াৰ আগতে মানাস ন্যাশনাল পাৰ্কক অভয়াৰণ্য হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল তো আমি ফাৰ্স্টত কি জানো যে 1928 চনত মানাস ন্যাশনাল পাৰ্কক অভয়াৰণ্য হিচাপে স্বীকৃতি প্ৰদান কৰিছিল মানাস ৰাষ্ট্ৰীয় উদ্যানক 1928 চনত অভয়াৰণ্য হিচাপে স্বীকৃতি প্ৰদান কৰিছিল মানাস ৰাষ্ট্ৰীয় উদ্যানক 1973 চনত মানাস ৰাষ্ট্ৰীয় উদ্যানক টাইগাৰ মানাস ৰাষ্ট্ৰীয় উদ্যানক প্ৰজেক্ট টাইগাৰ মানাস ৰাষ্ট্ৰীয় উদ্যানক প্ৰজেক্ট টাইগাৰ 1973 চনত প্ৰজেক্ট টাইগাৰ গ্ৰহণ কৰা হৈছিল 1973 চনত মানাস ৰাষ্ট্ৰীয় উদ্যানক প্ৰজেক্ট টাইগাৰ গ্ৰহণ কৰা হৈছিল আৰু ঢেকিয়াপতীয়া যি বাঘ আছে ঢেকিয়াপতীয়া যি বাঘ আছে ঢেকিয়াপতীয়া বাঘৰ বাবে 1973 চনত মানাস ৰাষ্ট্ৰীয় উদ্যানক প্ৰজেক্ট টাইগাৰ গ্ৰহণ কৰা হৈছিল 1975 চনৰ আগত মানাস ৰাষ্ট্ৰীয় উদ্যানত কাজিৰঙা নিচিনা গড় পোৱা গৈছিল কিন্তু কি হল নানান প্ৰকাৰৰ শিকাৰৰ কাৰণত তাৰ পৰা কি হল এহিঙীয়া গড়ৰ বিলুপ্তি ঘটিছিল এহিঙীয়া যি গড় আছে এই গড়ৰ বিলুপ্তি ঘটিছিল তো এহিঙীয়া গড়ৰ মানাস ৰাষ্ট্ৰীয় উদ্যানৰ 1975 চনৰ আগত মানাস ৰাষ্ট্ৰীয় উদ্যানত এহিঙীয়া গড় আছিল আৰু এই এহিঙীয়া গড়ৰ কি কৰিছিল বিলুপ্তি ঘটিছিল শিকাৰৰ বাবে 1990 চনত অৰ্থাৎ 1990 চনত মানাসক কি কৰা হৈছিল ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল মানাসক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল মানাসক ৰাষ্ট্ৰীয় উদ্যান হিচাপে 1990 চনত ডিক্লাৰেচন দিয়া হৈছিল ঘোষণা কৰা হৈছিল তো মানাস ৰাষ্ট্ৰীয় যে 1975 চনৰ আগত যেহেতু 1975 চনৰ আগতে যেহেতু মানাস ৰাষ্ট্ৰীয় উদ্যান এহিঙীয়া গড়ৰ বাবে বিখ্যাত আছিল হে 2020 চনত ইন দা ইয়াৰ 2020 চনত কাজিৰঙাৰ পৰা কিছু গড় মানাস ৰাষ্ট্ৰীয় উদ্যানলৈ লৈ যোৱা হয় কাজিৰঙাৰ পৰা কিছু গড় মানাস ৰাষ্ট্ৰীয় উদ্যানলৈ লৈ যোৱা হয় আৰু ইণ্ডিয়ান যি ৰাইনো ভিজন আছে ইণ্ডিয়ান ৰাইনো ভিজন যি আঁচনি আছে এই আঁচনিৰ জৰিয়তে 2020 চনত কাজিৰঙা নেশ্যনেল পাৰ্কৰ পৰা কিছু গড় মানাস ৰাষ্ট্ৰীয় উদ্যানলৈ লৈ যোৱা হয় ইয়াৰ পিছত যে মানাস ৰাষ্ট্ৰীয় উদ্যান আমাৰ বাবে কিয় ইম্পৰ্টেন্ট তাত ইম্পৰ্টেন্ট বুলি ক'লে কেইবাটামান কাৰণ আছে কাৰণবিলাকৰ ভিতৰত যে মানাস ৰাষ্ট্ৰীয় উদ্যান হৈছে কি প্ৰজেক্ট টাইগাৰৰ বাবে মানাস ৰাষ্ট্ৰীয় উদ্যান কি হয় মানাস ৰাষ্ট্ৰীয় উদ্যান আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় ইয়াৰ উপৰি এলিফেন্ট ৰিজাৰ্ভৰ বাবে মানাস ৰাষ্ট্ৰীয় উদ্যান ইম্পৰ্টেন্ট হয় ইয়াৰ উপৰিও মানাস ৰাষ্ট্ৰীয় উদ্যান অসমত যি দুখন ওয়ার্ল্ড হেৰিটেজ সাইট আছে এই সাইটৰ ভিতৰত কাজিৰঙাৰ পিছতে মানাস ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থান বুলি ক'ব পাৰি আৰু বাই ইউনেস্কোৰ দ্বাৰা মানাস ইউনেস্কোৰ দ্বাৰা এই ওয়ার্ল্ড হেৰিটেজ সাইটটো কি কৰা হৈছিল স্বীকৃতি প্ৰদান কৰিছিল তো আমি ফাৰ্স্টত কি বললো মানাস ন্যাশনাল পার্ক ইয়াৰ লোকেশন চিৰাং এণ্ড বাক্সা ইয়াৰ এৰিয়া আছে 500 কিলোমিটাৰ স্কয়াৰ 1928 চনত মানাসক কি কৰিছিল অভয়াৰণ্য হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল 1973 চনত প্ৰজেক্ট টাইগাৰ গ্ৰহণ কৰা হৈছিল 1975 চনৰ আগত মানাস ৰাষ্ট্ৰীয় উদ্যানক কাজিৰঙা নিচিনা কিছু গড় পোৱা গৈছিল আৰু চিকাৰৰ বাবে তাৰ বিলুপ্তি হৈছিল 1990 চনত এক ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি প্ৰদান কৰা হয় 2020 চনত যেহেতু আগতে গড় আছিল সেইবাবে 2020 চনত কাজিৰঙাৰ পৰা কিছু গড় মানাস ৰাষ্ট্ৰীয় উদ্যানলৈ লৈ যোৱা হৈছিল আৰু যি আঁচনি গ্ৰহণ কৰিছিল এই আঁচনিটোৰ নাম
নাম হৈছে ইণ্ডিয়ান ৰাইনো ভিজন। ইয়াৰ উপৰি মানাস ৰাষ্ট্ৰীয় উদ্যান আমাৰ বাবে বিশেষ ইম্পৰ্টেণ্ট বুলি ক'ব পাৰি, কাৰণ মানাস ৰাষ্ট্ৰীয় উদ্যান প্ৰজেক্ট টাইগাৰৰ বাবে বিখ্যাত। মানাস ৰাষ্ট্ৰীয় উদ্যানত এলিফেণ্ট ৰিজাৰ্ভ আছে। মানাস ৰাষ্ট্ৰীয় উদ্যান হৈছে এখন ৱৰ্ল্ড হেৰিটেজ সাইট, যিটো ইউনেস্কোৰ দ্বাৰা স্বীকৃতি প্ৰদান কৰা হৈছিল। তো আজিৰ ভিডিঅ'টোৰ জৰিয়তে মানাস ৰাষ্ট্ৰীয় উদ্যান